So, hey dosto welcome back to my YouTube channel Hriday's Vlog. আজি মানে আমাৰ ওচৰৰে হাপুৰ দুৰ্গা মন্দিৰত মানে এখন এই প্ৰথমবাৰৰ বাবে এখন বহুত ডাঙৰকৈ লটাৰী খেল অনুষ্ঠিত কৰা হৈছে। তো লটাৰী খেলখন মানে আজি মানে উদ্বোধনী অনুষ্ঠান আছে। সেই উদ্বোধনী অনুষ্ঠানত অসমৰ জনপ্ৰিয় ইউটিউবাৰ বেতাল দা আৰু নিপুল দা মানে তাত উপস্থিত থাকিব, লগতে ব্লেয়া টিভি ইউটিউব চেনেলৰ অনাৰ দীপজ্যোতি দাদাও তাত আহিব। তো দোস্ত আজি মানে ভিডিঅ'টো অকণমান ধামাকা হ'বলৈ গৈ আছে। তো দোস্ত পলম নকৰিব, তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দোস্ত আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। তো মজাদাৰ হ'বলৈ গৈ আছে। প্ৰায় 11:30 বাজিলে। তো দোস্ত এতিয়া পলম নকৰি তালৈকে গৈ থাকিব ব'লক। তো দোস্ত এতিয়া ফাইনেলি আহি পালো হাফুৰ দুৰ্গা মন্দিৰ। তো ইয়াত চাব পাৰিছে কিমান মানুহৰ ভিৰ হৈছে, আৰু ইয়াত চাব পাৰিছে নিপুদা আৰু বেতাল দাও আহি পাইছে। তো মই গোটেই লটাৰীখন আপোনালোকক ভালদৰে দেখুৱাই আছো ৰ'ব। আমি বৰ্তমান আহি পালো হাফুৰ দুৰ্গা মন্দিৰত, আৰু ইয়াৰে যোনটো মানে লটাৰী খেলখন অনুষ্ঠিত কৰা হৈছে। তো মানে কিহৰ কাৰণে মেইনলি আমাৰ এই অসমৰ অতি প্ৰাচীন ঐতিহ্যমণ্ডিত বুঢ়াদিয়াৰ তীৰত প্ৰতিষ্ঠিত ধৰ্মপুৰ দেৱানী সভা হাফুৰ দুৰ্গা মন্দিৰ। তো অসমৰ লগতে বিভিন্ন প্ৰান্তত আমাৰ বিদেশৰ পৰা ভক্ত ইয়াত সমাগম থাকে। গতিকে এই ক্ষেত্ৰত আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট আমাৰ অভাৱ আছে। অভাৱ পূৰণৰ অৰ্থে ৰাইজৰ সহযোগিতাৰ অৰ্থে আমি এই খেলাখন অনুষ্ঠিত কৰিছোঁ। গতিকে আপোনালোকে সকলোৱে সহযোগ কৰিব। আমাৰ ইয়াতে কোনো ধৰণৰ আপোনাৰ দুষ্ট চক্ৰ ইয়াত জড়িত হ'ব নোৱাৰে। আমাৰ টিকটৰ মূল্য 100 টকাই থাকিব, কোনেও কমত নাকাটিব। আমাৰ এইটো অনুৰোধ থাকিল। আৰু 15 অক্টোবৰ দিনা ইয়াতে এই খেল অনুষ্ঠিত হ'ব নিকাভাৱে। মই অহাৰ লগে লগে এটা বস্তু নটিচ কৰিছোঁ, মানে ইয়াতে মানে অনলি বোলে মতা মানুহখিনি আছে, সেনেকুৱা নহয়। মানে বহুত মাইকী মানুহ একেলগে গোটেইখিনি জড়িত হৈ কিনে একেলগে ওলাইছে। তো তাৰ কাৰণে বহুত বেছি ভাল লাগছে। আৰু আপোনালোকে চাব পাৰে বহিটো দেখিলে আপোনালোকে গম পাব এই লটাৰী খেলাখন আচলতে কিমান ডাঙৰ। আৰু মোৰ পিছফালে সেই ডাঙৰ প্ৰাইজৰ এটা প্ৰাইজ আছে, যোনটো হ'ব 30 নম্বৰ প্ৰাইজ। এইটো 30 নম্বৰ প্ৰাইজ মানে যিহেতু আমি প্ৰথম ঘোষণা দিছোঁ। আহি আছে, কিন্তু আজি ৰবিবাৰৰ কাৰণে আমি আনিব পৰা নাই, কিন্তু আমি অহাকালি আপোনালোকে যদি মই অলপমান আগুৱাই লৈ আপোনালোকে নিশ্চয় দেখা পাব। এবাৰ গৰম পৰিছে, মানে ঠাণ্ডাৰ কাৰণে ফ্ৰিজ আছে, কুলাৰ আছে, আপোনালোকে টিভি মোবাইল চব আছে। মানে একদম সৰু পৰাই একদম ডাঙৰলৈকে চব ৰাখিছে। আৰু এটা প্ৰাইজ মানে টিকেটৰ প্ৰাইজৰ দাম কিমান এটা 100 টকাত আপোনালোকে নিশ্চয় কাটিব পাৰে। 100 টকাত যদি টিকেট এটা কাটি এখন গাড়ী লৈ যাব পাৰে, কেনেকুৱা লাগে। বাকী আপোনালোকে মানুহখিনি চাব পাৰে, মানুহ কিমান আছে। আৰু মই আগফালৰ গাড়ী তো গাড়ী দেখা হ'ল 25 নম্বৰ প্ৰাইজ আৰ্টিকা টপ মডেল। আৰু এবাকে আপোনালোকে চাব পাৰে সৰু গাড়ীও আছে। এনে কথা নহয় যে চব মানুহ মানে ডাঙৰ ডাঙৰ গাড়ীগিলা লৈ যাব, সৰু গাড়ীও আছে। মানে অলপমান প্ৰাইজ কেইটা মানে উল্টা পাল্টা কৰি দিছে। মানে ধৰক 30 নম্বৰ প্ৰাইজ বাছত আহে, বা আৰ্টিকা আহে 25 নম্বৰত, আৰু এখন আহে 4 নম্বৰ। আৰু এটা দুটা বস্তু ভাল লাগছে, এইফালে আছে মানে বোলে মই হোলচেল বিজনেছ কৰিম, আৰু তাৰ কাৰণে এখন মানে মালটানা গাড়ী বিক্ৰী আছে। আৰু আপোনাৰ হাতত বেছি পইচা নাই, লাগি যাব পাৰে, কাৰণ মই এটা বহি এটা লৈ যাম আছে কাটি কিনে। আৰু এবাকে আপোনালোকে চাব পাৰে ট্ৰেক্টৰো আছে। তো আহক, নিশ্চয় আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। টিকেট কাটক আৰু নিজৰ ভাগ্যখন অলপমান যিহেতু আপোনালোক গাড়ীখিনি গোটাই দেখালোঁ, আৰু আপোনালোকে নিশ্চয় দেখাব পালা। বাকী মই এটা বৰ্তমান দাদাক কথা এটা সুধিম, মানে এই যোনটো টিকেট, এই টিকেটৰ মানে কাৰ্যালয় ক'ত ক'ত পতা হৈছে? মানে ইয়াতেতো পাবই, ইয়াতে পাব। আমাৰ ইয়াতে দুৰ্গা মন্দিৰৰ ওচৰত আছে, আৰু চামতা মটৰ চেণ্টাৰতো আমাৰ অনুষ্ঠিত কৰা হৈছে। আমি অপেনিং কৰি আছোঁ। তাৰপিছত আৰু মুকালমতো আমি চিন্তা চৰ্চা কৰি আছোঁ, আৰু বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত আমি যাব। আৰু এই চাগতে আমি অনলাইনৰ ব্যৱস্থা কৰিছোঁ। গতিকে আপোনালোকে আমাৰ স্ক্ৰীণত পাব, আপোনালোকৰ যোগেদি আমি আমাৰ স্ক্ৰীণত মানে নাম্বাৰকেইটা আহি আছে, আপোনালোকে চাব পাৰে। তো তাৰে স্ক্ৰীণতো নাম্বাৰকেইটা আহি আছে, তাতে কণ্টেক্ট কৰি আপোনালোকে অনলাইনটো ল'ব পাৰে। আৰু অফলাইনৰো মই এড্ৰেছকেইটা ডেছক্ৰিপশ্যনত বহাই দিম, তাতে একবাৰ ভিজিট কৰিব আৰু টিকেট এটা ল'ব।
আৰু দোস্ত এইকেইখনে হ'ল এই লটাৰী খেলখনৰ মানে দামী দামী প্ৰাইজবোৰ এয়া চাব পাৰিছে একদম 30 নম্বৰত আল্ট্ৰা এয়া মানে ট্ৰেক্টৰ মহেন্দ্ৰা থাৰ সকলোবিলাক আছে স্কৰপিঅ' ফৰ্চুনাৰ আদিতো মানে আহিবা আছে দোস্ত তো আইফোনৰ পৰা মানে কি লাগে আপোনাক নালগা বস্তু একোৱে নাই দোস্ত চব লগা বস্তু তো ময়ো এটা বহিছোঁ এই কাটি ল'ম ৰ'ব যাতে ভাগ্যৰ কথা দোস্ত কি ক'ব লাগিও যাব পাৰে দোস্ত কিবা কাৰণতো যদি এই মহেন্দ্ৰা থাৰখন লাগে মানে গোটেই গাঁওখনে এতিয়া খানা দি দিম দোস্ত মানে কি হয় এতিয়া ক'ব নোৱাৰো দকচোন অপেক্ষা মাত্ৰ 15 অক্টোবৰলৈকে ৰাইজক কি ক'ব চবে আহক টিকেট কাটক টিকেট কাটি যদি গাড়ী চাড়ী পায় মোৰো ভাল লাগিব চবৰে ভাল লাগিব তো সেই কথা মই লটাৰী খেলখনত ভাল লগাটোৱে মই দিছিলোঁ বাকী যোনে যোনে চাই আছে অলপমান ছাবস্ক্ৰাইব কৰি দিব মোৰো ভাল লাগিব তানিও বহুত কষ্ট কৰি আছে ঘৰত বাকী এতিয়া আহি কিনে ফটোটো উঠি ভিডিঅ' বনাই চাগে আৰু দোস্ত এতিয়া মানে খেলখন উদ্বোধন কৰিব তো দোস্ত মানে কিবা এটা ভাল লাগিছে যিহেতু নিজৰ মানে ঘৰৰ ওচৰতে এখন ধুনীয়া ইমান প্ৰথমবাৰৰ বাবে ইমান ডাঙৰকৈ এখন খেল পাতিছে আৰু ইমান মানে মানুহৰ সমাগম হৈছে তো ভাল লাগিছে তো আপোনালোকে দোস্ত ইয়াত টিকট কাটিব পাৰে মোৰ ভিডিঅ' তলত ডেছক্ৰিপশ্যনত থাকিব ফোন নম্বৰ আদি কৰি তো আপোনালোকে ডেছক্ৰিপশ্যনত গৈ কিনে ইয়াত টিকট কাটিব পাৰে ধন্যবাদ জনাইছোঁ খেল পৰিচালনা সমিতিৰ সভাপতি সৰ্বমন ডাঙৰীয়াক আমি আমাৰ অস্থায়ী আৰু আমাৰ দুৰ্গা পূজা সমিতিৰ কাৰ্যকৰী সভাপতি সন্মানীয় উমেশ দত্তদেৱ আমি তেখেতকো আমাৰ অস্থায়ী কাৰ্যালয় সমূহলৈ আহে ইয়াৰ পিছতে সমিতিৰ কাৰ্যকৰী সভাপতি এই ছেক্ৰেটাৰী আৰু এই ছেক্ৰেটাৰী সকলে চিনি পায় প্ৰথমতে এই উপহাৰ কুপনৰ অস্থায়ী টিকট ঘৰত টিকট লোৱাৰ ব্যৱস্থা কৰিব কৰা হৈছে তাতে টিকট ল'ব পাৰিব প্ৰথমতে আমি খেল পৰিচালনা সভাপতি ধনেশ্বৰ বৰ্মন দেৱক আমাৰ কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ এই দুৰ্গা পীঠখনৰ বয়স হ'ল 105 বছৰ 105 বছৰত আমি ভৰি দিছোঁ আৰু সহযোগিতা আগবঢ়াইছে আন্তৰিকতাৰে আৰু মই ভাবোঁ যে এই সহযোগিতাৰ মাজতে আমাৰ আজিৰ এই লটাৰী খেলখনৰ উন্মোচনী সভাই আমাক এটা আগজাননী দিব যে আমি নিশ্চয়কৈ মা দেৱীৰ কৃপাত আমি নিশ্চয়কৈ তেওঁৰ বাকী থকা কামবিলাক তেওঁৰ ধৰ্মস্থলীত থকা কামবিলাক আমি সুকলমে পাৰ কৰিব পাৰিম আৰু সকলোৱে জানে সকলোৱে আকৰ্ষণ সকলোৱে ৰখি আছে আপোনালোকৰ কাৰণে গতিকে নিশ্চয় আহিছে গতিকে আপোনালোক জনাই দিলোঁ এই আগন্তুক দুৰ্গা পূজাটো আপোনাৰ নিশ্চয় আমাৰ লোকে লোকাৰণ্য হয় পূজাখনত গতিকে আপোনালোকে ইয়াত নিশ্চয় উপস্থিত হ'ব আমাৰ আশা থাকিল গতিকে প্ৰথমতে দুএষাৰ কৰালৈ অনুৰোধ জনালোঁ ঠিকে আছে কম বাৰু বাকী আহিলেও আজি ভাল লাগছে গৰমতো আপোনালোক বহুত মানুহখিনি আহিছে বহুত বহুত ধন্যবাদ আৰু টিকেট চিকেট কাটিব আমিও কাটিম আৰু পূজাখন যাতে আগতকৈ ভাল হয় তাকে কামনা কৰিছোঁ আমি পূজা চাব আহিম ইয়াতে আৰু কমৰ আছে 15 আমি দোকান দিম নহয় শুনিছে না চবে যাবি ঠিক আছে দে হ'ব দে চেক নকওঁ এতিয়া বয়সস্থ মানুহ বহি আছে হয়নে পাঁচ কম দে কেতিয়াবা দে আৰু আহিছে আমাৰ ঠিক 2000 অনুৰোধ জনাইছোঁ কি কয় ইমান ধুনীয়া এটা অনুষ্ঠানত আমাকো মাতিলা
আৰু আপোনালোকৰ ইমান তাৰমানে ৰাইজ দেখা পাইছোঁ একত্ৰিত হৈ ইমান ধুনীয়াকৈ আহিছে আপোনালোকৰ সঁচাকৈ ভাল লাগছে কাৰণ আমি বাহিৰত যাই থাকোঁ খেলাবিলাক দেখা পাই থাকোঁ কিন্তু এই হাফপুৰ অঞ্চলতো ইমান ধুনীয়া খেলা পাতিছিলে মানে সঁচাকৈ ভাল লাগছে আপোনালোকৰ উৎসাহ উদ্দীপনা দেখা পাই পেলাই আপোনালোকে টিকেট কাটিয়ে নাই বাৰু আৰু মোক চিনি পাইছে কিটাই গাই ভুজিয়া বুন্দিয়া কিটাই গাই লাগি গাই ঘূৰা ঘূৰি কিটাই গাই দুটা তিৰি আইলা বসু কিন্তু কিটাই গাই দুটা তিৰি লগত নাই আকৌ এটা তিৰি এটা ঘৰত আছে ছোৱালী মানুহৰ ভেজাল থাকেতো গতিকে তাই নাহিল সেইকাৰণে আপোনালোকৰ মৰম আশীৰ্বাদ পাৰিবা নৰি পেলাই ইয়ালৈকে এটা হলেও লৈ মচু আহিয়া চন্দল কুন্দলকে ৰাস্তা কণালৈকে মকৰা ঘূৰাই দি এইখিনি ঘূৰি আছো এই ফালে ওলালো যায় আকৌ মানুহ এটাই কৈছে এইফালেদি যাব লাগিব বুলি এই গুগল মেপে এনেও কণা ল'বই ক'ৰবাত ধানতলিত ওলাও যায় ক'ৰবাত গড়খাইত ওলাও যায় ক'ৰবাত নদী পাও যায় আৰু ইয়াত ভুজিয়াক বঢ়িয়াকৈ মাইক্ৰফোনটো দিছোঁ আৰু খেলাখন খুব ধুনীয়াকৈ হ'ব বুলি আশা কৰিছোঁ আৰু সকলোৱে টিকেট কাটিব লাগিব আমিও কাটিম নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু খুব ধুনীয়া এটা অনুষ্ঠান ইমান ধুনীয়া অনুষ্ঠানত আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ ইমান ধুনীয়া এটা উদ্দেশ্য আগত ৰাখি এই অনুষ্ঠানটি আয়োজন কৰা হৈছে আমি আশা কৰিছোঁ যে অনুষ্ঠানটি সুন্দৰকৈ সফল হ'ব আৰু সকলো ভালেই থাকক বহুত বেছি কথা নকওঁ যিহেতু কিবা বেলেগ অনুষ্ঠান হ'লে তেতিয়া যি টি কথা ক'ব পাৰি যিহেতু এইটো এটা মহৎ অনুষ্ঠান গতিকে যি টি কথা নকওঁ কোনেও বেয়া নাপাব সকলো ভালেই থাকক ধন্যবাদ আৰু আজি আপোনালোকে কোনোবাই উদ্বোধন হৈ গ'ল খেলখন তো বেতাল দা ইয়াত আহি কিনে কেনেকুৱা লাগিল ভাল লাগছে বহুত ভাল লাগছে গৰম আছে বহুত কথা বুজি তুমি আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু লগ পাম ধুনীয়াকৈ লগ পাম লগ পাম বাই আৰু এটা কথা মই মানে ভিডিঅ'বিলাক আপোনালোকৰ সদায় চায়ে থাকোঁ আপুনি মানে নিপুতা কাৰণে পেটলা পেটলা বুলি কৈ থাকা মই বুলি এনেই কৈ নেকি তো আজি প্ৰথমবাৰ লগ পালোঁ আপোনালোকক ভাল লাগিল আৰু মানে নিপুতা অলপমান আছে বঢ়িয়া দুৰ্গা পূজাত আহিবা তো দোস্ত এইখনে হ'ল খেলখনৰ মানে টিকট তো আমাৰো মানে এটা বহি কাটি ল'লোঁ তো এয়া চাব পাৰিছে ফাৰ্ষ্ট প্ৰাইজ দোস্ত আমিও মানে এটা বহি কিনি ল'লোঁ আৰু এটা বহিত মানে দোস্ত 5টা টিকট থাকে তো এই 5টা টিকটত কোনোবা এটাত লাগি গ'লে হয় দোস্ত আৰু এয়া চাব পাৰিছে ফাৰ্ষ্ট প্ৰাইজ আছে এয়া ফৰ্চুনাৰ ছেকেণ্ড আছে আৰু বাকী এনেকুৱা মানে আল্ট্ৰা চাল্ট্ৰা এয়া থাৰ্ড চাৰ বহুত আছে আইফোন আছে যিহেতু দোস্ত গৰমৰ দিন আহিছে সেয়ে মানে কুলাৰ এচি চব দিছে মানে এয়া আপোনালোকক কাটি ল'ব পাৰে আৰু দোস্ত থাৰখন মানে দীপজ্যোতি দাদাই এবাৰ মানে টেষ্ট ড্ৰাইভ ল'বলৈ গৈছে তো দোস্ত এতিয়া সকলো ৰাইজকে মানে পেকেট লাঞ্চ দিছে